বিশেষভাৱে সক্ষম সন্তানক এৰি থৈ পৰপুৰুষলৈ পলাই গ'ল মঞ্জু আৰা। লগত লৈ গ'ল সন্তানৰ চিকিৎসাৰ বাবে বৰঙণি উঠা ধনৰ টোপোলা। লৈ গ'ল চৰকাৰে সন্তানৰ বাবে দিয়া আঁচনিৰ ধনো। এবছৰৰ পূৰ্বে পলাই যোৱা মঞ্জু আৰালৈ আজিও বাট চাই আছে স্বামী ৰচিদুলে। কিমান নিষ্ঠুৰ, নিৰ্দয় আৰু পাষাণ হৃদয়ৰ মাতৃফলে বিশেষভাৱে সক্ষম সন্তানৰ লগত এনেধৰণৰ কাণ্ড কৰিব পাৰে। পৰকীয়া প্ৰেমৰ বাবে নিজৰ অকণমান সুখৰ বাবে পাষাণ মাতৃয়ে বিশেষভাৱে সক্ষম সন্তানসহ 2 সন্তানক এৰি থৈ আবদ্ধ হল দ্বিতীয় বিবাহ পাশত। জুৰিয়াৰ ধিনবৰী চাপৰি গাঁৱৰ ৰচিদুল হকৰ পত্নী মঞ্জু আৰা বেগম। মঞ্জু আৰা বেগমে আজিৰে পৰা এবছৰ পূৰ্বে বিশেষভাৱে সক্ষম সন্তানসহ আন এটি সন্তানক এৰি থৈ পলায়ন কৰিলে পাৰ্শ্বৱৰ্তী গাঁৱৰ মুবাৰক আলুৰে সৈতে। কেৱল সন্তান দুটিক এৰি থৈ যোৱাই নহয়, বিশেষভাৱে সক্ষম সন্তানটিৰ চিকিৎসাৰ বাবে ৰাইজে আগবঢ়োৱা বৰঙণি আৰু চৰকাৰে বিশেষভাৱে সক্ষম সন্তানটিলৈ দিয়া 5 লাখ টকা লৈও পলায়ন কৰাৰ অভিযোগ স্বামী ৰচিদুল হকৰ। ইয়াৰ উপৰি সন্তানৰ সকলো নথিপত্ৰৰ লগতে ঔষধ লৈও পলায়ন কৰাৰ অভিযোগ মঞ্জু আৰাৰ বিৰুদ্ধে। উল্লেখ্য যে এবছৰৰ পূৰ্বে পৰপুৰুষৰে সৈতে পলাই যোৱা পত্নী উভতি আহিব বুলি আশাৰে আজিও বাট চাই আছে ৰচিদুলে আৰু সন্তান দুটিক নিজেই লালন পালন কৰি ৰাখিছে ৰচিদুলে। পত্নী নাহিলেও সন্তানৰ চিকিৎসাৰ বাবে ধনখিনি বিচাৰি এতিয়া জুৰিয়া আৰক্ষীৰ কাষ চাপিছে ৰচিদুল হক। মাতৃবিহীন সন্তান দুটিক কষ্টৰে লালন পালন কৰি অহা ৰচিদুল হকৰ পত্নীয়ে লৈ যোৱা ধন ঘূৰাই আনি পোৱাৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে এতিয়া ৰচিদুলে। এই বিষয়ে মই অৱগত কৰিব বিচাৰিছো, কাৰণ আপুনি এদিন আগত মই আপোনাক দেখিছো সাধাৰণ এটা বিকলাংগ ল'ৰাক ই ৰিক্সা বিতৰণ কৰি হাত বুলাই দিছে, যিয়ে পেটত ৰখা নাই, যিয়ে অন্য মানে বা মুখ্যমন্ত্ৰী এজনে বিকলাংগ ল'ৰাক হাত বুলাই দিব পাৰে। এজন মাতৃ হৈ কেনেকে এনেধৰণৰ অত্যাচাৰ কৰিব পাৰে শিশুৰ ওপৰত। গতিকে মই আৰক্ষী মহোদয়ৰ ওচৰত আৰু নগাঁও জিলা প্ৰশাসন তথা মুখ্যমন্ত্ৰীৰ ওচৰত এতিয়া আহ্বান জনাম যাতে সন্তানটো সম্পূৰ্ণ বঞ্চিত হোৱা টকা আৰু যিখিনি ঔষধ নষ্ট কৰিলে তাৰ বিনিময় মই ন্যায় লাগে। মানে পইচাখিনি লাগে, পত্নীক নালাগে? নাই, নালাগে। সি যদি আমি 1 বছৰ ধৈৰ্য ধৰাৰ কাৰণ এইটোৱেই, তেওঁ আহিব বুলি 1 বছৰত মই ধৈৰ্য ধৰি আছো, আৰু কিমান ধৰিম। সেইকাৰণে আজি 1 বছৰৰ পিছতহে এজাহাৰ দিছো। বেলেগৰ লগত বিয়া হৈ গৈছে? বেলেগৰ লগত বিয়া হৈ গৈছে অলৰেডি। নামটো কি আছিলে বিয়া হোৱা? আব্দুল বাটনৰ পুত্ৰ মুবাৰক আলী। ব্যুৰো ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।